লোকেল কুকুৰাৰ পৰা আপোনালোকে তিনি ধৰণে কেনেকৈ পইচা ইনকম কৰিব পাৰিব তাকে দেখুৱাম ভিডিঅ'টো যোগেদি। তো বহুত সংখ্যক মানুহে জানে যে মোৰ লোকেল কুকুৰা ফাৰ্ম এখন আছে আৰু প্ৰায় মই 3 বছৰমান হৈছে লোকেল কুকুৰা পুহি থকা আৰু এইখিনিয়ে হৈছে মোৰ সেই লোকেল কুকুৰাখিনি। এইখিনি প্ৰায় 1.5 কেজি 2 কেজি মানকৈ হ'ব আৰু মই প্ৰায় এখিনি মই বিকিলোঁ। আৰু আমাৰ ফালে এতিয়া বৰ্তমান লোকেল কুকুৰাৰ দাম হৈ আছে 380 পৰা 400 টকা কেজি। যদি আপুনি কিনি খাব বিচাৰে তাতকৈ বেছি ল'ব, প্ৰায় 500 550 কিলো ল'ব। আৰু ইয়াৰ যোনটো কণী 14 টকাকৈ গৈছে আৰু যিটো আপোনাৰ কুকুৰাৰ পোৱালিটো এইটো 47 মানে 47 টকাকৈ বিকিব পাৰি। আৰু ইয়াত দেখিছে টায়াৰকেইটা আমি কেনেকৈ কণী পাবলৈ টায়াৰ ব্যৱহাৰ কৰিছোঁ। আৰু এইবিলাক আপোনালোকে 20-30 টকা দিলে আপোনালোকে দোকানত পাই যায়। আৰু এনেকৈ পাচিও বান্ধিব পাৰে, মই যেনেকৈ পাচি বান্ধিছোঁ। আৰু যি পেলনীয়া আমাৰ যিবিলাক টায়াৰ সেই টায়াৰবিলাকো বান্ধি দিছোঁ যাতে ইয়াতে ধুনীয়াকৈ পোৱালি উলিয়াব পাৰে। আৰু বহুতে সোধে যে আমি কি দানা খুৱাইছোঁ। এয়া হৈছে তুং, মানে আমি ধান যে কুটাওঁ, ধান কুটোৱাৰ পিছত যিটো তু ওলায় সেই তু আৰু অমিতা আমি এনেকৈ মিক্স কৰি খুৱাই দিওঁ। আৰু আপোনালোকে দানা কিনিও খুৱাব পাৰে। দানা কিনি খোৱালে পইচাটো মানে বেছি যায়, খৰচাটো বেছি হয় আৰু লাভটো অকণমান কম হয়। সেইকাৰণে আপোনালোকে ঘৰুৱা পদ্ধতিত পোহক। আৰু ঘৰুৱা পদ্ধতিত পুহিলে আপোনালোকৰ বেমাৰ আজাৰো একদম কম হ'ব। আৰু সদায় আপোনালোকে বান্ধি পুহিব, কুকুৰাক কেতিয়াও মেলি নিদিব। আমি যিহেতু একদম এনি টাইম বান্ধি ৰাখোঁ আৰু বান্ধি ৰাখিলে আপোনালোকৰ বেমাৰ আজাৰৰ পৰা মানে বেমাৰ আজাৰ নালাগে আৰু ধুনীয়াকৈ এনেকৈ কণী পাৰি থাকিব। আপোনালোকে ধুনীয়াকৈ কণীবিলাক লৈ আপোনালোকে বিক্ৰীও কৰিব পাৰিব। আৰু আমাৰ ফালে এইটো 14 টকা বুলি কৈছোঁৱে, মানে লোকেলৰ পৰা আপোনালোকে 3 ধৰণে পইচা উপাৰ্জন কৰিব পাৰিব। কণীৰ পৰা এটা কণীত 14 টকাকৈ বিকি যায়। আৰু মাংসৰ কাৰণে 380 টকাই ধৰক, 380 টকা কিলো। আৰু পোৱালি যদি বিকিমভাৱে আপোনালোকে পোৱালিও বিক্ৰী কৰিব পাৰিব। আমি আমাৰ ঘৰৰ পৰা দিওঁ, আমি 47 টকাকৈ এটা পোৱালিৰ দাম বিক্ৰী কৰোঁ। তো যিসকল নিবনুৱা সেইসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে এই ভিডিঅ'টোৰ পৰা বহুত সংখ্যক ল'ৰা ছোৱালী কিবা এটা উপকৃত হ'ব বুলি। মই আগতেও ভিডিঅ' বনাইছোঁ এই লোকেল মুৰ্গীৰ ওপৰত, তো মই ভাবিলোঁ আজি আকৌ বনাই দিওঁ। আৰু যিহেতু আমি কুকুৰাখিনি বান্ধি ৰাখোঁ, তো বান্ধি ৰখা কুকুৰাখিনিক আমি মাজে মাজে সেউজীয়া যেনেকৈ শাক পাচলিৰ বাকলি বা কলপাত এনেকুৱা ধৰণৰ খাবলৈ দি থাকোঁ। আৰু এইটো খালে কি হয় মই কৈ দিছোঁ আপোনালোকক। যিহেতু ইহঁতক আমি বান্ধি ৰাখোঁ, বান্ধি ৰাখিলে ইহঁতৰ যোনটো কণীৰ কুহুমটো বগা হৈ থাকে। তো সেইকাৰণে আপোনালোকে হালধীয়া মানে ধৰি লওক হালধীয়া কৰিবৰ কাৰণে আমি খুৱাওঁ, নহ'লে বজাৰত নিলে যোনে কিনি খাব সেইটো লোকেল নহয় বুলি ভাবিব। সেইকাৰণে এনেকুৱা কলপাত চলপাত খুৱাই থাকিলে তাৰ কণীৰ যোনটো কুহুম সেই কুহুমটো ধুনীয়াকৈ হালধীয়া হৈ পৰে আৰু আপোনালোকে ধুনীয়াকৈ মানে বিকিবৰ কাৰণে টান নহয়। আৰু নহ'লে ভাবে বহুতে এইটো লোকেল নহয় নেকি এনেকুৱা ভাবে। আৰু এইখিনি হৈছে মোৰ পিয়'ৰ লোকেল। আৰু পিয়'ৰ লোকেল আপোনালোকে ভৰিবিলাকতে গম পাব, যিটো আপোনালোকে লোকেল মুৰ্গী বুলি কয় বহুতে হালধীয়া কালাৰৰ ভৰিকেইটা, সেইটো লোকেল নহয়। তো দেখিছে, এইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ যাতে যিসকলে পুহিমভাৱে এই লোকেল মুৰ্গী আপোনালোকে পুহিব পাৰে আৰু ইয়াৰ পৰা এটা ভাল উপাৰ্জন আছে। আৰু এই লোকেল কুকুৰা পুহিবৰ কাৰণে আপোনাক বহুত পুঁজি নালাগে। মিনিমাম যদি আপোনাৰ 10-15 হাজাৰো পইচা আছে আপোনালোকে তাৰ পৰা আৰম্ভ কৰক। আৰু ইয়াত ইনভেষ্টমেণ্ট একদম কম কিন্তু উপাৰ্জন ভাল আছে। মই কৈছোঁ আপোনালোকক কেনেকৈ আপোনালোকে 3 ধৰণে পইচা পাব পাৰি। আৰু প্ৰথম অৱস্থাত আপোনালোকে ইমান হেভিকৈ ঘৰটো বনাব নালাগে, একদম ধুনীয়াকৈ বনাই লওক সৰুকৈ। আৰু মই অলপমান তলত মোৰ এইটো মানে পকাৰ কৰি দিছোঁ যাতে ভাল হয়। আৰু এনেকৈ ধুনীয়াকৈ চাওক আপোনাৰ কুকুৰাবোৰ থাকিবৰ কাৰণে বনাই দিছোঁ। আৰু এখন চাং বনাই দিছোঁ য'ত মই উঠি আছোঁ বৰ্তমান। ইয়াত কুকুৰাবোৰ ৰাতি হ'লে যাতে থাকিব পাৰে ধুনীয়াকৈ। আৰু কিনাৰে কিনাৰে মই পাচি বান্ধি দিছোঁ ধুনীয়াকৈ। তো আপোনালোকেও বনাব পাৰে। আৰু এই টায়াৰবিলাক একদম কম ৰেটতে আপোনালোকে পাই যাব টায়াৰ দোকানত, য'ত গাড়ী চাড়ী ভাল কৰে। এইবিলাক লৈ আহিব আৰু ধুনীয়াকৈ চাওক এনেকৈ খেৰ দি থ'ব কেনেকৈ কণী পাৰি আছে। আৰু ইয়াত সাপৰ কাৰণে অলপ ভয়ো আছে বাৰু, সাপ চাপ সোমাই থাকিব বুলি। কিন্তু আমাৰ এতিয়ালৈকে সাপ সোমোৱা নাই। আমি মাজে মাজে ওচৰে পাঁজৰে ফেনাইল চেনাইল এনেকৈ ছটিয়াই থাকোঁ। আৰু আপোনালোকে ধুনীয়াকৈ ইয়াত পানীৰ আপোনালোকৰ টেংকি কিনিব পাইছক, এইবোৰ 100 টকা। এনেকৈ ধুনীয়াকৈ আপোনালোকে একদম চাফ চিকুণকৈ ৰাখিব। প্ৰত্যেক দিনাখনে আমি দুবাৰ চেঞ্জ কৰোঁ পানী, ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ। আৰু এইবিলাকৰ মূল্য প্ৰায় 100 টকা। আৰু এইটো 200 নে 250 লৈছিলে। ইয়াতে ধুনীয়াকৈ দানা চানা দিব পাৰে আপোনালোকে। আমি প্ৰায় এইটো নিদোৱে, কেতিয়াবা ধৰি লওক চাউল তাউল কেতিয়াবা দিওঁ আৰু এইটোত ভৰাই দিওঁ। আৰু প্ৰায় আমি তু দিওঁ আৰু অমিতা চমিতা বনাই খুৱাওঁ, মানে সেউজীয়াবোৰ খুৱাবলৈ আমি চেষ্টা কৰোঁ যাতে একদম কম খৰচত আমি পুহি আছোঁ। আৰু ইয়াৰ পৰা যাতে আমাৰ ভাল এটা উপাৰ্জন হয় সেনেকৈ পুহিছোঁ আমি। তো আপোনালোকে ধুনীয়াকৈ পুহিব পাৰে। লোকেল কুকুৰাত এটা ভাল উপাৰ্জন আছে, যিসকলে পুহি আছে সেইসকলে জানে। আৰু লোকেল কুকুৰা পুহিবৰ কাৰণে অলপমান বহুত মানুহে ভয় কৰে, আচলতে এটাই কাৰণ বেমাৰ লাগিব বুলি। তো মই ক'ম আপোনালোকে যদি বান্ধি পোহে এনেকৈ এটা আৱদ্ধ পদ্ধতিত আপোনালোকে
পোহে তেতিয়াহ'লে বেমাৰ একদম নেলাগে বুলিয়ে ক'ম কাৰণ কুকুৰাবিলাক যেতিয়া আপোনালোকে মেলি দিলে আপোনালোকৰ বেমাৰ বেছি পৰে সেইকাৰণে আপোনালোকে যদি ধুনীয়াকৈ এনেকৈ বান্ধি পোহে আপোনালোকৰ বেমাৰ নেলাগে আৰু বহুতৰ এটা মানে বহুতে কয় আৰু যে কুকুৰা পুহিলে কণীবিলাক মতাবিলাকে খাই থাকে তেতিয়াতো এটা কেলছিয়ামৰ অভাৱ হয় আপোনালোকে সময়ে সময়ে কুকুৰাবিলাকক কেলছিয়াম খোৱালে আপোনালোকক নাখায় আৰু এইটো চাওক মই কেনেকৈ চিলিং দি বনাইছোঁ একদম কম খৰচত যাতে ইয়াৰ পৰা বতাহ সোমাবও পাৰে যদি অকল ডাইৰেক্ট বেৰ দি বনাই মানে অলপ গৰম হৈ যাবতো সেইকাৰণে ধুনীয়াকৈ চাওক এনেকৈ চিলিং দিব লাগে ধুনীয়াকৈ আৰু মোৰ এইটো খৰচা বহুত নাই হোৱা মানে 15,000 মান ভিতৰতে খৰচা হৈছিলে কাৰণ তলৰ প্ৰকাৰটো মই আগতে এটা গাহৰি ফাৰ্ম আছিলে যিহেতু মই গাহৰি ফাৰ্মখন অলপ ডাঙৰকৈ বহলাই বনালোঁ সেইকাৰণে মোৰ ইয়াত ইমান খৰচ নাই হোৱা হাজিৰাকেইটা গ'ল আৰু আপোনাৰ বাঁহখিনি মোৰ ঘৰৰে আছিলে মানে 15,000 যোৱাও নাছিলে টিংখিনিত অলপমান গৈছিলে আৰু তো বাকী খৰচা নাই এনেকৈ ধুনীয়াকৈ আপোনালোকে থাকিবৰ কাৰণে বনাই দিব কুকুৰাখিনি ৰাতি হ'লে ধুনীয়াকৈ এনেকৈ সোমাই থাকিব চাওক ইয়াত দেখিছে আৰু এই কুকুৰাবিলাক মই মাজতে বিকিছিলোঁ প্ৰায় 18,000 টকা এটা পাইছিলোঁ আৰু বিকু হৈ আছে ইয়াৰ পৰাও মানে অলপমান বিকিম আৰু মতা কুকুৰা মই বহুত বেছি নাৰাখোঁ একদম কম পৰিমাণেহে ৰাখোঁ 3টা 4টা তো ধুনীয়াকৈ চব আপোনালোকে পুহিব পাৰে মই এতিয়াও ক'ম যে লোকেল কুকুৰাৰ পৰা এটা ভাল উপাৰ্জন আছে যিসকলে এনেই আছে একো কৰিব পৰা নাই আপোনালোকে ধুনীয়াকৈ নিজৰ ঘৰতে যদি বাঁহ আছে যদি 10-15,000 ভিতৰত আপোনালোকে কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকক মই ক'ম লোকেল কুকুৰা পোহা ষ্টাৰ্ট কৰক লোকেল কুকুৰা পোহাৰ পৰা মই কৈছোঁৱে আগতে 3 ধৰণে আপোনালোকে উপাৰ্জন কৰিব পাৰিব মাংসৰ কাৰণেও বিকিব পাৰিব প্লাছ আপোনালোকে কণী বিকিব পাৰিব আৰু পোৱালিও বিকিব পাৰিব 3টাৰ পৰা এটা ভাল উপাৰ্জন আছে এটা কণীৰ দাম 14 টকা তো সব জেগাত 14 টকা নাপায় মিনিমাম ক'ৰবাতটো আপোনাৰ 13 টকা হৈ আছে ক'ৰবাত 12 টকাও হৈ আছে ক'ৰবাত 10 টকাও হৈ আছে কিন্তু আমাৰ ফালে ইয়াত এটা কণীৰ দাম 14 টকা আৰু একদম কম খৰচত আপোনালোকে কুকুৰা পুহি স্বাৱলম্বী হ'ব পাৰিব আৰু ভিডিঅ'টো সেইসকলৰ কাৰণে বনাইছোঁ যিসকল নিবনুৱা তেওঁলোকে কিবা এটা আইডিয়া পাওক বুলি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব থেংক ইউ